সমাগত বিধানসভা নিৰ্বাচনক লৈ অগপ বিজেপি দলৰ লগতে কংগ্ৰেছ দলেও বৰপেটা সদৰ সমষ্টিত আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। বৰপেটা সদৰ সমষ্টিৰ বাবে কেইবাগৰাকী নেতাই কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব পোৱাৰ বাবে ইতিমধ্যে আৰম্ভ কৰিছে বিভিন্ন ৰণকৌশল। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বৰপেটা সদৰ সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ কেইবাগৰাকী নেতা প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ। জানিব পৰা মতে প্ৰাৰ্থিত্বৰ দৌৰত আছে নিহাৰ ৰঞ্জন চৰকাৰ, মহানন্দ চৰকাৰ দত্ত আৰু মানৱ দাস। এইসকল কংগ্ৰেছ নেতাই সমষ্টিবাসীৰ মন জয় কৰাৰ কামত জড়িত হৈ পৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী মানৱ দাসে ৰাইজক উদ্দেশ্যি আগবঢ়ায় এই মন্তব্য। মই যিমান দিন ধৰি দলৰ লগত লাগি আছোঁ, আজি ধৰক মোৰ খুৰা এই 91ত ইলেকশ্যন খেলিছিল কংগ্ৰেছৰ পৰা। তেতিয়া মই ক্লাছ 6ত আছিলোঁ। তেতিয়াৰ পৰাই মই দলৰ লগত জড়িত। তাৰপিছত আপোনাৰ 2011ত যেতিয়া আপোনাৰ যুৱ কংগ্ৰেছৰ ইলেকশ্যন হৈছিল, যুৱ কংগ্ৰেছৰ ইলেকশ্যনত মই সৰুক্ষেত্ৰী সমষ্টিৰ পৰা সভাপতি নিৰ্বাচন খেলিছিলোঁ, যুৱ কংগ্ৰেছৰ সভাপতি। তেতিয়া মই জেনেৰেল ছেক্ৰেটাৰী হৈছিলোঁ, ইলেক্টেড জেনেৰেল ছেক্ৰেটাৰী। এতিয়া দলে যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে, এতিয়া বিজেপি চৰকাৰে আপোনাৰ বিভিন্ন ইছ্যু দিয়া আছে। তাৰ মাজত ইছ্যুটো হৈছে আপোনাৰ প্ৰথম হৈছে মূল্য বৃদ্ধিটো এটা মূল ইছ্যু। আৰু আমাৰ যে সাধাৰণ মানুহখিনিক যে এটা মূৰ্খ সজাই যে আছে, বিজেপি দলে যে এটা মূৰ্খ সজাই আছে, সেই ইছ্যুটো আমি ৰাইজৰ আগত প্ৰধানভাৱে আমি প্ৰকাশ কৰিম। এতিয়া ধৰক আপোনাৰ এই 8,000 টকা যে 10,000 টকা যে দিলে আজি মহিলাখিনিক, লাখপতি বাইদেউ আঁচনিৰ নামত 10,000 টকা কৰি চেক দিলে। এতিয়া এই 10,000 টকাটোৰ কাৰণে আজি 2 বছৰ ধৰি মহিলাখিনিক ঘূৰাই আছে। 2 বছৰ পিছত আজি এতিয়াও পাই আছে নেকি, ক'ৰবাত দি আছে। 2 বছৰ পিছত তেওঁলোকে লাখপতি বাইদেউৰ আঁচনি 10,000 টকাৰ চেক পাইছে। বহুতে পইচা পোৱা নাই এতিয়ালৈকে। তাৰে পিছত আপোনাৰ এই যে ফেব্ৰুৱাৰী মাহত আপোনাৰ তেওঁলোকে 8,000 টকা দিম বুলি কৈছে। ফেব্ৰুৱাৰী মাহত 8,000 টকা দিয়াৰ কোনো উদ্দেশ্য নাই নহয় তেওঁলোকৰ, একমাত্ৰ নিৰ্বাচন জিকাৰহে উদ্দেশ্য। ফেব্ৰুৱাৰী মাহত তেওঁলোকে 8,000 টকা এইকাৰণে দিব যাতে বিহাৰত যেনেদৰে ভোটটো কিনিছিল তেনেকৈ অসমতো তেওঁলোকে ভোটটো কিনাৰ কাৰণে আগবাঢ়িছে। আপোনাৰ মাটি বিক্ৰীৰ যিটো আপোনাৰ খাজানা, আগতে খাজানা 3 টকা বা 4 টকা আছিল। বৰ্তমান খাজানা যদি আপুনি পথাৰৰ মাটি চাই 52 টকা নে কি হৈছে। আপোনাৰ এনেকুৱা বজাৰৰ মাটিবিলাকৰ খাজানা হৈছে 250-300 টকা। এইবিলাক আগতে 12 টকা 13 টকা আছিল। এইবিলাক মানুহে সাধাৰণতে গম নাপায়। এতিয়া মূল্যবৃদ্ধিটো অকল দালি চাউল চেনিৰে মূল্যবৃদ্ধি নহয়। আপোনাৰ যদি মূল্যবৃদ্ধিটো চাই, আপোনাৰ আগতে এটা পানী টেবলেটৰ, গেছৰ টেবলেটৰ দাম আছিল 3 টকা 4 টকা, 14 টকা। এতিয়া 17 টকা নে 18 টকা আছে। এইটোতো সাধাৰণ মানুহৰ কাৰণে সম্ভৱ নহয়। শিক্ষা শিক্ষাটো আজি ধৰক আমাৰ তেওঁলোকে শিক্ষাটো, আমাৰ চৰকাৰী শিক্ষাটো তেওঁলোকে ভাল কৰিব বিচাৰে, কিন্তু চৰকাৰী শিক্ষা অনুষ্ঠানবিলাক বন্ধ কিয় হৈ আছে? যদি ভালে কৰিছে, আল্টিমেটলি শিক্ষকবিলাকক DL-ত লগাইছে, শিক্ষকবিলাককতো বিভিন্ন চৰকাৰী কামত লগাই আছে, যাৰ কাৰণে শিক্ষকবিলাকে শিক্ষা দিব নোৱাৰে। এটা মানুহে আজি প্ৰাপ্য পায় 500 টকা, তেওঁ কিন্তু বজাৰত গ'লে 400 টকা খৰচ, পৰিয়াল চলাটো বিৰাট অসুবিধা। বিভিন্ন সমস্যা আছে, বিভিন্ন সমস্যাবিলাক আমি দাঙি ধৰি আমি লৈ যাম। আজি ধৰক এই আপোনাৰ বগৰী ছাইডত যিটো আপোনাৰ ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়া, সেইটো বাৰে বাৰে বিজেপিৰ নেতা মন্ত্ৰীবিলাক আহি বাৰে চাই দিয়ে, কিন্তু এইটো গৰা খহনীয়াটো ৰোধটো কৰিব পৰা নাই। প্ৰাৰ্থী ৰাইজে আপোনাৰ অতীতৰ পৰা বৰ্তমানকলৈকে এটা নিভাঁজভাৱে এটা চাই লওক তেওঁলোকে। আগৰ দিনত কি আছিল, কংগ্ৰেছৰ দিনত কেনেকুৱা আছিল, বিজেপিৰ দিনত কেনেকুৱা হৈছিল। তেওঁলোকে নিৰপেক্ষভাৱে ভোট দিয়ক, প্ৰৰোচনাত নহয়, নিৰপেক্ষভাৱে ভোট দিয়ক।